ৰেজাউল বিতৰ্কক লৈ দিল্লীত কংগ্ৰেছৰ বৈঠক এআইচিচিৰ নেতৃত্বৰে বৈঠক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বৈঠকত গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ অংশগ্ৰহণ উপস্থিত আছিল এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী কংগ্ৰেছ নেতা ডিকে শিৱকুমাৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ৰেজাউল কৰিম বিতৰ্ক পালেগৈ দিল্লী এআইচিচিৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ এক ৰুদ্ধদ্বাৰ বৈঠক ৰেজাউল কৰিমৰ তীব্ৰ বিতৰ্ক তীব্ৰ উচতনিমূলক মন্তব্য তীব্ৰ সাম্প্ৰদায়িক মন্তব্য য'ত গৌৰৱ গগৈৰ উপস্থিতিত শিৱসাগৰ তিনিচুকীয়া যোৰহাটক ধুবুৰী বনাম বুলি মন্তব্য কৰা সেইজন ৰেজাউল কৰিম পৰৱৰ্তী সময়ছোৱাত পদত্যাগ কৰে আৰু যাক লৈ কংগ্ৰেছৰ মাজত বিতৰ্ক অব্যাহত আছে আৰু সেই বিতৰ্ক পালেগৈ দিল্লীৰ হাই কমাণ্ডৰ ওচৰ পালেগৈ সেই বিতৰ্কক লৈ লগতে আগন্তুক অসমৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতিও প্ৰস্তুত কৰা হয় দিল্লীৰ এই বৈঠকত আৰু ইফালে ৰেজাউল কৰিম চৰকাৰৰ শৈক্ষিক জেহাদ ঘোষণাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ কংগ্ৰেছত যোগদানৰ দিনাই অত্যন্ত আপত্তিজনক মন্তব্য কৰে ৰেজাউলে ধুবুৰীক শিৱসাগৰ বনালে আপত্তি নাই ধুবুৰীৰ ৮০% লোকে বাংলাদেশী মূলৰ লোক ধুবুৰীত অসমীয়া সংস্কৃতি ম্লান পৰিছে এনে লোকেহে কংগ্ৰেছত যোগদান কৰে গৌৰৱে সেইদিনাই থিয় হৈ আপত্তি কৰিব লাগিছিল ৰেজাউলক বহিষ্কাৰ নকৰিলে ৰেজাউলেহে পদত্যাগ কৰিলে সেইবাবে এতিয়া সংখ্যালঘুৰ মাজত হিৰো হ'বলৈ সুযোগ পালে ৰেজাউলে আমাৰ স্বাভিমানৰ প্ৰতি ভাবুকি দি সংখ্যালঘুৰ মাজত জনপ্ৰিয় হ'ল ৰেজাউল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সৈতে জড়িত ৰেজাউল কৰিম চৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছ দলত যোগদান সাধাৰণতে কোনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিলে আমি আপত্তি নকৰোঁ আৰু ই তেওঁলোকৰ নিজৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় কিন্তু যোগদান কৰাৰ দিনাখন তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে সেয়া হ'ল যে আমি যোৰহাট শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম আৰু আমি ধুবুৰীক শিৱসাগৰ বনাম ধুবুৰীক শিৱসাগৰ বনালে মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি কাৰণ ধুবুৰীত ইতিমধ্যে ৮০% জনতা বা ৮০% জনগণ বাংলাদেশ মূলৰ বা বাংলাদেশৰ পৰা বিভিন্ন সময়ত অহা লোকেৰে পৰিপূৰ্ণ হৈ উঠিছে তাত এতিয়া অসমীয়া সংস্কৃতিও ম্লান হৈছে আৰু অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে ধুবুৰী জিলাত সামৰণি পৰিছে সেই ল'ৰাজনে আজি কৈ আছে যে এতিয়া আমি শৈক্ষিক জেহাদ কৰিম শিৱসাগৰৰ ডিচি যোৰহাটৰ ডিচি গুৱাহাটীৰ ডিচি বাংলাদেশ মূলৰ হ'ব যোৰহাটৰ সংসদ গৌৰৱ গগৈ সেইদিনাখন তেওঁৰ লগত একেলগে বহি আছে তেওঁ যেতিয়া এই আপত্তিকৰ কথাবোৰ ক'ব আৰম্ভ কৰিছিল গৌৰৱ গগৈ ডাঙৰীয়াই থিয় হৈ ল'ৰাজনক ক'ব লাগিছিলে যে কংগ্ৰেছৰ মঞ্চত এনেকুৱা কথা ক'ব নাপায় বা এনেকুৱা কথা ক'ব নোৱাৰি আপুনি এনেকুৱা কথা নক'ব আৰু তাৰ পিছতো যদি তেওঁ তেনেকুৱা কথা কৈ থাকিলেহেঁতেন তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে ল'ৰাজনক বহিষ্কাৰ নকৰিলে ল'ৰাজনে ৰিজাইন দিলে আৰু ল'ৰাজন এতিয়া মাইনৰিটি মানুহৰ মাজত এক প্ৰকাৰ হিৰো হৈ পৰিলে গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ হিৰো হ'বলৈ সুযোগ দিলে কিহৰ বিনিময়ত শিৱসাগৰৰ অস্মিতা বা শিৱসাগৰৰ যি সংস্কাৰ অহংকাৰ আমাৰ গৌৰৱ আমাৰ অহংকাৰ আমাৰ স্বাভিমানৰ বিনিময়ত এজন ল'ৰাক তেওঁ মাইনৰিটি সমাজত নায়ক হ'বলৈ আগবঢ়াই লৈ গ'ল
ইফালে জানুৱাৰীতে ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ। গৌৰৱ গগৈক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। অতি সোনকালেই ফাদিল হ'ব পাক সম্পৰ্ক। এটা বিশেষ গোষ্ঠীৰ প্ৰতি গৌৰৱৰ আছে মৰম। পাকিস্তানৰ লগত এক গোপন সম্পৰ্ক আছে। অসমৰ ৰাজনীতিলৈ এক সংকটৰ প্ৰতিচ্ছবি লৈ আনিছে। বহু দিনৰ পৰা আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। ডেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানত লগত গোপন সম্পৰ্ক, এই গোটেইবিলাকে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটোৱে সংকটৰ সন্মুখত আছিলে। আমি প্ৰচেষ্টা কৰিছোঁ জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ। কিন্তু এছাম লোকে নিজৰ নিহিত স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব খোজে। মই নিশ্চিত যে আমাৰ সামূহিক শক্তিয়ে আৰু আমাৰ সামগ্ৰিক সত্তাই আমাক সদায় সুৰক্ষিত কৰি ৰাখিব।